চাওক আচলতে এজন বাংলাদেশীৰ কথাৰ প্ৰত্যুত্তৰ দিয়াৰ সময় আচলতে আমাৰ নাই, কাৰণ শিলাদিত্য দেৱ ডাঙৰীয়া হৈছে এজন প্ৰকৃত বাংলাদেশী। কাৰণ অসমত যদি বাংলাদেশী আছে, শিলাদিত্য দৰে ব্যক্তি আচলতে অসমত বাংলাদেশী হিচাপে থিতাপি লৈছে। কাৰণ এইজন বাংলাদেশী মূলৰ মানুহ নিজে মুখে স্বীকাৰ কৰিছে তেওঁলোকৰ পৰিয়াল ৰিফিউজি আছিলে, তেওঁলোকে ৭১ৰ পিছত আহিছে বুলি তেওঁ নিজে মুখে টকশ্ব'ত স্বীকাৰ কৰিছে। গতিকে তেনেকুৱা এজন ব্যক্তি আজি দেখিছোঁ যে অসম আৰু অসমীয়াৰ জাতিটো ৰক্ষা কৰাৰ কাৰণে হৰ্তা হৈ পৰিছে। আচলতে এইটো এটা হাঁহিৰ কথা হৈ পৰিছে। যিজন মানুহে নিজৰ মাতৃভাষা বাংলা বুলি কয়, যিজন মানুহৰ পাকঘৰ হওক ডাঙৰ ঘৰ হওক সকলোতে বাংলা লিখা মেলা কৰে, বাংলাত কথা কয়, আৰু সংবাদ মাধ্যমত আহি অসমীয়া কথা কৈ তেওঁ অসমীয়াটো জাহিৰ কৰিব বিচাৰিছে। আচলতে এয়াও এজন হৈছে নীলাজ, অসমৰ এজন নীলাজ ব্যক্তি, যাৰ কোনো লাজ নাই আচলতে। আৰু এয়াও আচলতে এনেকুৱা ধৰণে অসম চৰকাৰে আচলতে এৰি দিছে। তাৰমানে শিলাদিত্য দেৱ ডাঙৰীয়া এনেকুৱা হৈছে যে ভিৰ বাছত যেতিয়া মানুহ উঠে, ছিট নোপোৱা যাত্ৰী, কাৰণ এতিয়া তাৰ ক'তো ছিট নাই, তেওঁ এতিয়া ক'তো ছিট নাই। গতিকে তেওঁ বিভিন্নজনক গালি গালাজ পাৰি তেওঁ আচলতে বাছত বহিবৰ কাৰণে এটা ছিট বিচাৰি আছে। তেনেকুৱা এজন ব্যক্তি আচলতে অসমৰ কাৰণে ক্ষতিকাৰক। আৰু মই ভাবোঁ যে এই ধৰণৰ ব্যক্তিক অসমীয়া ৰাইজে বৰ্জন কৰা উচিত, কাৰণ এই শিলাদিত্যৰ দৰে ব্যক্তিয়ে আচলতে অসমখন ধ্বংস কৰি পেলাইছে আৰু আজি অসমীয়া জাতিটোৰ ৰক্ষা কৰাৰ ঠিকা ল'বৰ কাৰণে ওলাই আহিছে। আৰু তেওঁ আজি মই দেখিলোঁ যে তেওঁ এটা কথা কৈছে যে মই যিটো আগতে অভিযোগ কৰিছিলোঁ যে শিলাদিত্য দেৱ বাংলাদেশী যদি অসমত আছে, এই বাংলাদেশীবিলাক অনা নিয়াৰ ক্ষেত্ৰত শিলাদিত্য দেৱ ডাঙৰ এজন ঠিকাদাৰ। কাৰণ ইয়াৰ আগতো তেওঁ বাংলাদেশত গৈ অসমৰ বাংলাদেশৰ পৰা কাগজ পাতি উলিয়াই আনিছে। 2014 চনত এজন ব্যক্তিক, চাহা নামৰ এজন ব্যক্তিক বাংলাদেশী ডিক্লেয়াৰ কৰি বাংলাদেশলৈ পঠিয়াই দিছিল। তাক ঘূৰাই আনি তেওঁ হোজাইত চাহৰ দোকান দি দিছে। আৰু তেওঁ কৈছে যে অসমেদি বাংলাদেশীবিলাক সোমায়। তাৰমানে তেওঁ নিশ্চিতভাৱে জানে, কাৰণ তেওঁ এইবিলাক কাম কৰে, তেওঁ মানে বাংলাদেশী সৰবৰাহৰ মেইন কাম কৰি আছে নেকি। গতিকে তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, গৃহ বিভাগে তদন্ত ঘোষণা কৰিব লাগে যে কাৰণ ইয়াও সম্পূৰ্ণভাৱে এজন ঠিকাদাৰৰ ৰূপত বাংলাদেশী অসমত আনি আছে নেকি। গতিকে আমি স্পষ্টভাৱে শিলাদিত্য ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আপুনি আমচুৰ ইতিহাস, আমচুৰ কৰ্মৰাজিক নজনাকৈ এনেই লম্ভজম্ভ কৰি লাভ নাই। কাৰণ আপুনি আপোনাৰ নিজৰ আইডেণ্টিটি, নিজৰ ঠিকনাটা আগত ঠিক কৰি লওক। নিজৰ বাংলাদেশীৰ যিটো গন্ধ এতিয়াও আছে, তাৰ কাৰণে দাগ যে এতিয়াও তেওঁৰ যোৱা নাই, সেইবিলাক আগত গুচাই লওক। গুচাই লৈ পেলাই বেলেগক সমালোচনা কৰাৰ কাৰণে তেওঁ আগবাঢ়ি আহক। গতিকে স্পষ্টভাৱে সকীয়াই দিছোঁ যে তেওঁ মানে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে বা সংখ্যালঘু সমাজৰ কাৰণে আচলতে অভিশাপ স্বৰূপ। গতিকে তেওঁ এনেকুৱা ধৰণৰ বক্তব্যৰ পৰা বিৰত থাকক।